বৰ্তমান আজি এনেকুৱা এটা পৰিস্থিতি হৈ গ'ল, এনেকুৱা পৰিস্থিতি হ'ব বুলি ভবা নাছিলোঁ হয়নে? এওঁ গোলাঘাটৰ পৰা আহি পাই গৈছে। আহিছিলোঁ এটা বিশেষ কামত, অঁ কিন্তু এতিয়া কামতকৈ বহুত মানে এতিয়া যি দুৰ্দশা দেখিছোঁ বাণাকান্ত ৰাইজৰ, দেখি বহুত বেয়া লাগিছে। তাকে গতিকে কাইলৈ ৰাতিপুৱাচোন কি হয় দেখা যাওক। এতিয়া বৰ্তমানটো পানী হোৱা মানুহতো আপোনাৰ ঘৰৰ ভিতৰত থাকিবই পৰা নাই, মানুহ য'লৈ মানুহবিলাক যাবলগীয়া হৈছে ওখ নিৰাপদ গোটেই। স্থানলৈ গন্তব্য স্থানলৈ গতি কৰিছে। যিহেতু কি হ'ব, দিখৌনৈ যি মথাউৰি ছিগিয়াই যি নাজিৰা নগৰত যি মানে ত্ৰাসৰ সৃষ্টি কৰিছে ন, ইয়াৰ মানে আজি 50 বছৰ আগতো দেখা নাছিলে। গতিকে ৰাইজৰ সকাহ দিবলৈকে আমি প্ৰশাসনক মানে কাটৰ অনুৰোধ কৰিছোঁ। ধন্যবাদ। ধন্যবাদ। ঠিক আছে। আজি এনেকুৱা এটা পৰিস্থিতি হৈছে ভবা নাছিলোঁ। এনেকুৱা এটা পৰিস্থিতি দেখিছে ন, এইফালে ঘৰৰ ভিতৰত দেখিছে ন, ঘৰ বুৰি শেষ পানী। এইফালে দেখিছে কেনেকুৱা এটা পৰিস্থিতি। এইটো এনেকুৱা পৰিস্থিতি হ'ব বুলি জীৱনত ভবা নাছিলোঁ। সৰুৰ পৰা জন্ম হোৱাৰ পৰা আজিলৈকে দেখা নাই। আজি প্ৰথম এনেকুৱা এটা পৰিস্থিতি হৈ গৈছে পানীৰ।